শ্ৰী প্ৰশান্ত শইকীয়া বাপজনৰ আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো এখন এই ধূলা ভঙা বছৰে ধূলা বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে আমি সেৱা জনাইছোঁ। কৃষ্ণ হৰি কৃষ্ণ হৰি কৃষ্ণ। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত যুৱক যুৱতীবৃন্দ, কৃষ্ণ হৰি কৃষ্ণ। ইয়াৰ পাছতে আমি কৃষ্ণ কৃষ্ণ হৰি শংকৰ গুৰু হৰি নাম জয় গুৰু শংকৰ যাকে নাহিকে পাম তোহারি চরণকো রেণু হতকি বারেক করু প্রণাম বারেক করু প্রণাম। আজি শ্রীমন্ত শংকৰদেৱ সংঘৰ ঘৰুৱা আঞ্চলিক শাখাই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 550 গুৰু আবিৰ্ভাৱ মহোৎসৱ ইয়াতে উদযাপন কৰিছে। সমস্ত বাপ বান্ধৱ একত্ৰিত হৈছে মহাপুৰুষ গুৰুজনৰ ধৰ্ম সাহিত্য সংস্কৃতি প্ৰচাৰ কৰাৰ অৰ্থে যিজন মহাপুৰুষ গুৰুৱে সমস্ত মানৱ জাতিকে একতা দোলেৰে বান্ধি এখন বৃহৎ অসমীয়া জাতি গঠন কৰিছিল। সেই মহাপুৰুষৰ আদৰ্শ শিক্ষাৰে আমি আয়োজিত কৰি সমস্ত বাল্য বৃদ্ধ বনিতাসকলে উপস্থিত হৈছেহি। এই অধিৱেশনত উপস্থিত থাকি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা তেখেতসকলে আন্তৰিকতা শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ এই গুৰু জয়ন্তীৰ জৰিয়তে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম সাহিত্য সংস্কৃতি যাতে এই অঞ্চলত বহল প্ৰচাৰ হয় আমি তাকে কামনা কৰি আঞ্চলিকসকলে শুভেচ্ছা জ্ঞাপন কৰি আমি একাষাৰ সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি নৰুৱা আঞ্চলিক শাখাত 577 সংখ্যক গুৰুজনৰ আবিৰ্ভাৱ মহোৎসৱভাগে আমি অনুষ্ঠিত কৰা হৈছে এদিনীয়াকে। আৰু এই অনুষ্ঠানটি আমি অতি সুন্দৰভাৱে আমি যেনেকৈ আয়োজন কৰিব বিচাৰিছিলোঁ আমি ভাবিছোঁ তেনেকৈ আয়োজন হৈছে। আৰু আমাৰ এই অনুষ্ঠানত আঞ্চলিকৰ যদিও আমাৰ এই অনুষ্ঠানটিত আমাৰ জিলাৰ সভাপতিক আমি মুখ্য অতিথি হিচাপে আমি কিন্তু নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আমি আমাৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বজানন্দ ভূঞা বাবুজনকো আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আহি উপস্থিত হৈছেহি। আৰু আজি এই সভাখনি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰিলে শ্ৰীযুত প্ৰশান্ত কাকতি বাপজনে। তেখেতকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জিলা শাখাৰ প্ৰচাৰ শাখা সংস্কৃতি শাখা মূলৰ সদস্য সকলো আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নৰুৱা আঞ্চলিকৰ যি 11 ভাগী প্ৰাথমিক আছে সেই 11 ভাগী প্ৰাথমিকৰ সকলো আই সমস্যাই আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি নথৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত তেওঁলোকৰ পৰা এনেকুৱা আমি সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। লগতে আমি এই গুৰুজনাৰ যি নীতি আদৰ্শ এইখিনি কিন্তু আমি মানি চলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। উঠি অহা যুৱ প্ৰজন্মকো আমি এইখিনি আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমাৰ যি শিশু আই কল্যাণ সমিতি এনেকুৱা অনুষ্ঠানবিলাক আমাৰ হৈ থাকে। আৰু আপোনালোকে সকলোৱে জানেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা
এই শৰণ ধৰ্মৰ এটা অনুষ্ঠান। এই অনুষ্ঠানত যি আহে, যি আনন্দ পায়, যিসকলে থাকে, যিসকলে কৰে, সেইসকলে গম পায়, কিন্তু বাহিৰৰ পৰা কিন্তু এই অনুষ্ঠানটোৰ বিষয়ে একো বুজি নাপায়। ইয়াকে কৈছো, ধন্যবাদ। স্মরণ করে হতকুটি বার এক করু প্রণাম, বার এক করু প্রণাম। আজি শ্রীমন্ত শংকর ভংগ লড়ুয়া আঞ্চলিক শাখার অন্তর্গত শেষুঘাট বাঁহবাড়ি শংকরদেব প্রাথমিক শাখার গুরুগৃহত শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক গুৰু আবিৰ্ভাৱ মহোৎসৱ ভাগি এদিনীয়া কাৰ্যসূচীৰে লড়ুৱা আঞ্চলিক শাখাৰ উদ্যোগত আৰু লড়ুৱা আঞ্চলিক শাখাৰ এঘাৰখনি প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত এই মহোৎসৱ ভাগি উদযাপন কৰা হৈছে। দৰাচলতে এই মহোৎসৱ ভাগি আমি দুদিনীয়া কাৰ্যসূচীৰে যদিও উদযাপন কৰিব লাগিছিল, সময়ৰ বিশেষ অসুবিধাত পৰি আমি বিশেষ কাৰ্যসূচী বহল কৰিব পৰা নগ'ল। তাৰ বাবে আমি লড়ুৱা আঞ্চলিক শাখাৰ সম্পাদকৰ হৈ সদৌ শ্ৰী চৰণত সবাৰে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে নিশ্চয় জানে, আজি আমাৰ দিনতীয়া কাৰ্যসূচীত পুৱা বৃক্ষৰোপণ আছিল, দ্বিতীয়তে ধৰ্মধ্বজা উত্তোলন আৰু তৃতীয়তে আমাৰ নাম প্ৰসংগ অনুষ্ঠিত হৈছিল। এই নাম প্ৰসংগৰ বাবে ডিব্ৰুগড় জিলাৰ সংস্কৃতি শাখাৰ সম্পাদক বাবুক আমি আমন্ত্ৰণ কৰি আনি তেওঁৰ বাপ জনাই পৰাই সুন্দৰভাৱে নাম প্ৰসংগ উপস্থাপন কৰি এক বাস্তৱিক উপায়ত পৰিণত কৰিছে বুলি আমি ক'ব লাগিব। এই ক্ষেত্ৰত আজি এই মঞ্চৰ পৰাই যারা সমস্তৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। কৃষ্ণ।